নমস্কাৰ অসমবাসী, হৰ হৰ মহাদেৱ। আশা কৰোঁ সকলোৱে ভালে আছে বাবাৰ আশীৰ্বাদত। আৰু ময়ো ফাইনেলি যোৱাকালি 10:30 বজাত আহি পালোঁ কেদাৰঘাটি। সঁচাকৈ গাইজ কি ক'ম, বহুতে ভাল লগা আৰু এটা বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল মোৰ। আপোনালোকক জনাবলৈ পাই খুবেই দুখী হৈছোঁ, কাৰণ যোৱাকালি যিমানখিনি ট্ৰেকিঙৰ ভিডিঅ' আছিল বা যিমানখিনি হেৰি আছিল গোটেইখিনি মই ৰাতি এডিট চিডিট কৰি দিয়াৰ পিছত পূৰা ষ্ট'ৰটো ফুল হৈ গৈছিল। হোৱাৰ পিছত মই ভাবিছিলোঁ ডিলেট কৰোঁ বুলি। তো গাইজ সঁচাকৈ বহুত বেয়া লাগিছে, ইমানখিনি ট্ৰেকিং কৰা ভিডিঅ' 1 মিনিটত ডিলেট হৈ গ'ল। সঁচাকৈ বহুতেই বেয়া লাগিছে। আচ্ছা যিয়ে নহওক, যিটো যোৱা বস্তু এইটোতো আৰু ঘূৰাই নাপাম। ডিলেট কৰা অপশ্যনৰ পৰাও অলৰেডি ডিলেট কৰি দিছোঁ, নাজানো কি হ'ল। আচ্ছা যিয়ে নহওক, আৰু ট্ৰেকিঙৰ ভিডিঅ'টো দিব নোৱাৰিলোৱে। গতিকে এইবাৰ কেদাৰনাথৰ পৰা ৰিটাৰ্ণ যাওঁতে টোটেল A to Z ৰিটাৰ্ণ ভিডিঅ' দিম। গতিকে আশা কৰোঁ আপোনালোকে চাব। আৰু আজি মোৰ 106 নম্বৰ দিন, আৰু বৰ্তমান চাওকচোন এনেকুৱা জেগাত উপস্থিত আছোঁ। এইটো মোৰ টেণ্ট, ইয়াতে মই আছিলোঁ। চব এইবিলাক টেণ্ট। তো গাইজ ব'লক এতিয়া মই গা ধুব যাওঁ। গা ধুব যাই যিহেতু মোৰ লগত 11 লিটাৰ গংগা জল আছে, গংগা জলখিনি অৰ্পণ কৰিম, বাবাক দৰ্শন কৰিম। আৰু মনটো যে কিমান ভাল লাগি আছে সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ। যিয়ে নহওক, তো ব'লক আগলৈ গা চা ধুই মই আকৌ আপোনালোকক দেখাই আছোঁ। তো হৰ হৰ মহাদেৱ, চাই থাকিব। তো গাইজ দেখা পাইছে সেনেকুৱা ভিউ চাওকচোন। আৰু মই গাইজ ইয়াতে গা ধুবলৈ চেষ্টা কৰিম। আৰু পানীটো ভাই কি ঠাণ্ডা, আৰু ভগৱানৰ আশীৰ্বাদত আজি ৰ'দ আছে। চাওক ইমান ধুনীয়া কেদাৰঘাটি। কালি ৰ'দ চ'দ একো নাছিল, পূৰা দিন বৰষুণ দি আছিল। গতিকে আজি ৰ'দ আছে। গতিকে চাই থাকক ভিডিঅ'টো আগলৈ। হৰ হৰ মহাদেৱ। বহুত ঠাণ্ডা। তো গাইজ গাটো ধুই ল'লোঁ ইয়াতে। চাওক ইমান ঠাণ্ডা পানী। তো যিয়ে নহওক, আগলৈ যাব লাগিব এতিয়া। তো বলক গংগা জলখিনি লৈ আগবাঢ়ি থাকোঁ। হৰ হৰ মহাদেৱ, চাই থাকিব আপোনালোকে। নমস্কাৰ অসমবাসী, হৰ হৰ মহাদেৱ। যিহেতু আপোনালোকে গমেই পাইছিল যে মই হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগা জল লৈ কেদাৰনাথ অভিমুখে পদযাত্ৰা কৰি আছোঁ। আৰু আজি মই এই গংগা জলখিনি অৰ্পণ কৰিম বাবাৰ চৰণত। যিহেতু শাওণ মাহৰ আজি লাষ্টৰ দিন, পূৰ্ণিমা। গতিকে বলবম নাপালোঁ যদিও মই এই গংগা জলখিনি বিসৰ্জন কৰিবলৈ গৈ আছোঁ। তো চাই থাকক আপোনালোকে, বাকী যিমানখিনি পাৰোঁ মই দেখাই থাকিম। তো যিহেতু গমেই পাইছে কালি ট্ৰেকিঙৰ ভিডিঅ'বিলাক মই দিব নোৱাৰিলোঁ, গোটেই ডিলেট হৈ গ'ল। তো আজি চাই থাকক, আজি কোনো ধৰণৰ ভিডিঅ' সেনেকৈ আপলোড নকৰোঁ মই। তো চাই থাকক। বাকী দৰ্শন কৰি আহি আছোঁ, যিহেতু ভিতৰত মোবাইল এলাও নাই। তো এইখিনি মোৰ গংগা জল। আৰু চাওকচোন এইটো ওমটো। বাকী
আপোনালোকক আজি দৰ্শন নকৰাও বাৰু। তো আজি মই কাকো ফোন চনো নকৰোঁ। তো আজি অলপ মই যিহেতু ইমান দিনৰ কষ্টৰ মূৰত ফাইনেলি আজি 106 দিনৰ মূৰত আহি পালোঁ। তো সঁচাকৈ মানে কি ক'ম, তো গতিকে চাই থাকক। বাকী মন্দিৰভাগ বহুত ওচৰতে আছে, সঁচাকৈ বহুত ভাল লাগি আছে, গতিকে চাই থাকক। মই এই গংগা জলখিনি অৰ্পণ কৰি আহোঁ বাবাৰ চৰণত, তাৰপিছত গোটেইখিনি আপোনালোকক দেখাই থাকিম। তো বলক, হৰ হৰ মহাদেৱ। और ये वो वाला 100 रुपीज़ का, वो आपका ऐसा कि जैसे खासा तो वो बांटने के लिए ये 250 का ही। इसमें क्या क्या है, एक बार दिखा दीजिए। इसमें आपका माला आएगा, ठीक है। हाँ। आपका पीताम्बर आएगा, चुन्नी आएगी, नंदी महाराज के वहाँ पर मन्नत के लिए बांधने के लिए, श्रृंगार का सामान आएगा, ठीक। आपका एक प्रसाद का डिब्बा आता है जिसमें आपका कलावा रुद्राक्ष रहता है, साथ में आपका इसमें चंदन आएगा, ठीक। और आपका इसमें आता है सिंदूर, और इसमें बेलपत्र आएगा, घी आएगा आपका, आपका इसमें धूपबत्ती आता है नंदी महाराज भीमशिला पे जलाने के लिए, आपका इसमें जल का केन आएगा, बद्री केदार का सिक्का आता है आपका, और एक ये वाला छोटा प्रसाद का। तो इसका कितना प्राइस? ये 500 का है। अच्छा। क्या हाल चाल होंगे? और ये 100 रुपीज़ का है। ये दोनों दे दो। कम कितना करेगा थोड़ा? हाँ? कम भाई आपको देखो कितनी सामग्री है, ऐसा भी नहीं। नहीं 500 में ऐसा एक कैरी बैग और चाहिए मेरे को। एक और पूरा? नहीं हाँ। ऐसा कवर देना पड़ेगा। हाँ, खाली कवर तो भाई, खाली कवर है, खाली कवर है तेरे पे, खाली कवर है 500 वाला। काय में चाहिए था? एक ऐसा चाहिए उन्हें, खाली है। एक दे दो। देख, वैसे फैले हैं तो हाँ? फैले हैं। नहीं सेम ऐसा ही दे दो। ऐसा तो दे दो एक। এইটো চাওক, কৃষ্ণ জন্মাষ্টমী পালন কৰি আছে।